স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো আপোনাৰ হাতত মাত্ৰ এটা দিন আছে আৰু এই আজিৰ দিনটোৰ ভিতৰতে আপুনি এটা বিশেষ কাম কৰিব লাগিব যাৰ জৰিয়তে আপুনি নিজকে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে গঢ়ি তুলিব পাৰিব বা ব্যৱসায়ৰ প্ৰতি আগ্ৰহী নহলেও আপুনি যদি কৃষি কৰ্মৰ জৰিয়তে আগবাঢ়ি যাম বুলি ভাবিছে মৎস্য পালনৰ জৰিয়তে আগবাঢ়ি যাম বুলি ভাবিছে মুঠতে যিদৰে আপুনি আগবাঢ়ি যাম বুলি ভাবিছে চাকৰি অবিহনেও তেনেহলে আপুনি প্ৰতিষ্ঠিত হ'বলৈ স্বাৱলম্বী হ'বলৈ আজিৰ ভিতৰতে আপুনি সকলো শুদ্ধ নথি পত্ৰৰে আবেদন কৰক ক'ত কিদৰে আবেদন কৰিব চৰকাৰে যেটো আপোনাৰ সহায় আগবঢ়াব চৰকাৰে এক বিশেষ ধনৰাশি আগবঢ়াব আপোনাৰ বাবে 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত ৰাজ সাহায্যযুক্ত ধন আপুনি চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব যদিহে আপুনি আজিৰ দিনটোৰ ভিতৰতে কৰে আবেদন লৈছো এইবোৰটো টাইমিটো দৰ্শকৰ বাবে এটা ভাল খবৰ ক'ত কিদৰে আবেদন কৰিব জানি লওক ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোৱে কিন্তু আপোনাৰ হাতত আছে আপোনাৰ হাতত মাত্ৰ এটা দিন আছে অৰ্থাৎ আজিৰ দিনটোৱে আছে আপুনি সকলো পেন কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি প্ৰকল্প প্ৰতিবেদন লৈ আপুনি আবেদন কৰক ব্যৱসায় বাণিজ্যৰ বাবে টকা দিব এতিয়া চৰকাৰে আপুনি হাত হাপতি ঘৰত বহি থাকিব নালাগে বিজনেছ কৰিবলৈ টকা নাই বুলি এতিয়াই আপুনি কৰক CMAA আবেদন আৰু আবেদন কৰিবলৈ আপুনি সকলো শুদ্ধ তথ্য হাতত লৈ লওক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আবেদন প্ৰক্ৰিয়া শেষ হ'ব 28 ফেব্ৰুৱাৰীত বৰ্তমানলৈকে 50,000 যুৱক যুৱতীয়ে সম্পূৰ্ণ কৰিছে আবেদন প্ৰক্ৰিয়া সকলো যুৱক যুৱতীকে যোগ্যতাৰ ভিত্তিত আগবঢ়াব চৰকাৰে ধন যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকক শীঘ্ৰেই আবেদন কৰা আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আপুনিও পাব 2 লাখৰ পৰা 5 লাখ টকালৈকে ধন ৰাজ সাহায্যযুক্ত এই ধনৰাশি লাভ কৰিব আপুনি ব্যৱসায় বাণিজ্য কৰিবৰ বাবে আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক আবেদন সম্পূৰ্ণ হোৱাৰ পিছতে আপোনাক সাক্ষাৎকাৰলৈ মাতিব আৰু লগে লগে আপোনাক ধন প্ৰদান কৰিব আপোনাৰ হাতত মাত্ৰ কেইটামান দিন আছে আবেদনৰ বাবে অৰ্থাৎ আপোনাৰ হাতত মাত্ৰ আজিৰ দিনটো আছে আমি পুনৰ টেক্সটটো শুদ্ধ কৰিবলৈ কৈছো আপোনাৰ হাতত আজিৰ দিনটোৱে আছে উদ্যমী যুৱক যুৱতীৰ হাৰথি হ'ব এই ধন তেওঁলোকে আৰম্ভ কৰিব পাৰিব নিজাকৈ ব্যৱসায় স্বাৱলম্বী হ'ব পাৰিব তেওঁলোকে নিজকে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে গঢ়ি তুলিব পাৰিব 2 পৰা 5 লাখ টকালৈকে ৰাজ সাহায্যযুক্ত ধন পাব এতিয়া ব্যৱসায়ীসকলে ব্যৱসায় কৰিবলৈ পাব কৃষি কৰ্ম কৰিবলৈ পাব আবেদন কৰিবলৈ আপুনি লগ ইন কৰক CMAA ৰ পৰ্টেলত cmaa.assam.gov.in এই পৰ্টেলটো মুকলি কৰি দিয়া হৈছে সেই সকল উদ্যমী যুৱক যুৱতীৰ বাবে সাবমিট ইউৰ এপ্লিকেশনত ক্লিক কৰক এখন ফৰ্ম আহি পৰিব আপোনাৰ সন্মুখত প্ৰত্যক্ষ হ'ব এখন ফৰ্ম আৰু সেই স্ক্ৰিনত দেখা যিখন ফৰ্ম আছে সকলো তথ্য আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব প্ৰকল্প প্ৰতিবেদন লগত আপুনি গাঁঠি দিব লাগিব অৰ্থাৎ যি কামৰ বাবে আপুনি এই ধন বিচাৰিছে সেই ধনৰ বা সেই কৰ্মৰ ওপৰত আপুনি এটা প্ৰকল্প প্ৰতিবেদন জমা দিব লাগিব আৰু তাৰ পিছত আপুনি সেভ এণ্ড নেক্সট ক্লিক কৰিব লাগিব আৰু লগে লগে আপোনাৰ ফৰ্ম ফিল আপ আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে পূৰ্বতেও যেহেতু ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীক এই সুবিধা দিয়া হৈছিল আৰু এইবাৰ ৭৫,০০০ক দিব আৰু ইয়াৰ উপৰি পৰৱৰ্তী সময়ত 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে আপুনি এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী যদি হ'ম বুলি ভাবিছে তেনেহলে ৰৈ নাথাকিব আপুনি আজিৰ দিনটোৰ ভিতৰতে আবেদন কৰক আপোনাৰ হাতত সময় কিন্তু খুব কম আছে অৰ্থাৎ আজিৰ দিনটোৱে মাত্ৰ আপোনাৰ হাতত আছে গতিকে সকলো আপুনি শুদ্ধ নথিপত্ৰ লওক আৰু আবেদন কৰক চৰকাৰে আপোনাক এই ধনৰাশি আগবঢ়াব ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত আপুনি লাভ কৰিব লোন বেংকৰ জৰিয়তে দিব চৰকাৰে এই ধনৰাশি পুনে পুনে আপোনাৰ বেংক একাউণ্টত সোমাব এই ধন কিন্তু আপুনি চিন্তা কৰিব নালাগে কিয়নো ৰাজ সাহায্য লাভ কৰিব এই ধনৰাশি 2 লাখ ললে আপুনি আধাহে ঘূৰাব লাগিব আৰু 5 লাখ যদি লয় তেতিয়াও আপুনি আধাহে ঘূৰাব লাগিব অৰ্থাৎ আপুনি যি ব্যৱসায় কৰিম বুলি ভাবিছে আপুনি সুন্দৰকৈ ব্যৱসায় কৰিবলৈ এতিয়া আগবাঢ়ক পূৰ্বতে যদি আপুনি মূলধনৰ অভাৱত ভুগিব লগা হৈছিল বেংক আপুনি ঋণ বিচাৰি হাহাকাৰ কৰিব লগা হৈছিল এতিয়া আপোনাৰ হাতত সেই দিন নাই চৰকাৰ প্ৰতিগৰাকী যুৱক যুৱতীৰ হাতত কাখত আছে যিকোনো ধৰণে সহযোগিতা আগবঢ়াব আৰু এফালে এডভান্টেজ আসামৰ জৰিয়তে যেহেতু ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ যুৱক যুৱতীৰ সকলৰ বাবে আন এক আশাৰ বতৰা আনিছে কিন্তু তাৰ পূৰ্বেও মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আটাইতকৈ অভিলাষী আঁচনি যিসকলে ৰাজ্য চৰকাৰ চাকৰি লাভ কৰা নাছিলে তেওঁলোকৰ বাবে সহযোগিতা আগবঢ়াবলৈ ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি আনিছিলে গতিকে আপুনিও এই সুযোগ এৰি নিদিব আজিৰ দিনটোৰ ভিতৰতে আবেদন কৰক
কৰক আৰু আপুনিও লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ এই ধন আৰু যদি আপুনি কিছু বিসংগতি দেখিছে বা এই আঁচনিত যদি আপুনি আবেদন কৰিব পৰা নাই আজি যেহেতু যথেষ্ট ব্যস্ত দেখা পাব কিয়নো আজিৰ অন্তিমটো দিন গতিকে আজিৰ দিনটোত যদি আবেদনৰ সমস্যাৰ সন্মুখীন হৈছে আপুনি বিভাগীয় লোকৰ সৈতে যোগাযোগ কৰক আপোনাৰ সমস্যা দূৰ কৰি দিব লগে লগে আৰু লগে লগে আপুনি আবেদন কৰিব পাৰিব আজিৰ দিনটোৱে কিন্তু আবেদনৰ অন্তিম সময়সীমা গতিকে সাজু হওক নিবনুৱা যুৱক যুৱতীসকল নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিবলৈ আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে ফলো আপ কৰে এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে সিৰিয়াসলি কাম কাজ কৰা দেখা পাইছোঁ ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ তেওঁ মোক কৈছিলে যে CM AAA দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব মই ক'লো বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয় বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা সিড কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে ৰেজিষ্ট্ৰেশ্যন কৰে 75,000 ঋণৰ বা লোনৰ বা সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে পঞ্জীয়নৰ পিছত কি কাম কৰিব তেওঁলোকৰ প্ৰজেক্ট কি এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে
খোলা থাকিব এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইন্টাৰভিউ আৰম্ভ কৰিব পাৰিম 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম তাৰ মানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব আজি আমি পোৰ্টেলটো মুকলি কৰি দিলো সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিক্যালি মেছেজো আমি তেওঁলোকক পঠাই দিম গোটে 1,62,000 জনক যে পঞ্জীয়নৰ পোৰ্টেল মুকলি কৰা হ'ল পঞ্জীয়ন হ'ল এতিয়া এপ্লিকেশনৰ পোৰ্টেল মুকলি কৰা হ'ল তেওঁলোকে মোবাইলত মেছেজো পাব সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰো 25,000 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰো আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে তেতিয়াহলে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছো গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলো যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেন্টত উইদাউট ইন্টাৰেষ্ট আমাক উভতাই দিব তাৰ মানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেন্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলো তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলো আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম সেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতী সকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেন্টৰিং কৰিব পাৰো ভাল কাম কৰাৰ কাৰণে সেই কাৰণে আমি গোটেই ৰাজ্যতে সিএম ফেলো আমি নিযুক্তি কৰিছিলো আৰু সিএম ফেলো সকলে এই সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে ফলো আপ কৰে এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো সিএম ট্ৰিপল এ পোৱা যুৱক যুৱতীয়ে সিৰিয়াসলি কাম কাজ কৰা দেখা পাইছো ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলো তেওঁ মোক কৈছিলে যে সিএম ট্ৰিপল এৰ দ্বিতীয় ইনষ্টলমেন্টটো কেতিয়া দিব মই কলো বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয় বোলে মোক তেওঁ কলে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছো আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছো যে এই 2 লাখ টকা সিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰো সেই প্ৰক্ৰিয়াটো চলি থাকুতে আমি যেহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলো আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলো
ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰে। ৭৫,০০০ ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় ১.৫ লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ, ১,৬২,০০০ যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে। আৰু এই পঞ্জীয়ন আমি ২০২৪ চনৰ ১৮ অক্টোবৰৰ পৰা ১৮ নৱেম্বৰলৈকে লৈছিলোঁ। এতিয়া কথাটো হ'ল যে এই ১,৬২,০০০ আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে, পঞ্জীয়নৰ পিছত কি কাম কৰিব, তেওঁলোকৰ প্ৰজেক্ট কি, এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব। এই এমাহৰ ভিতৰত ১,৬২,০০০ যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম। ১,৬২,০০০ৰ ভিতৰত ৭৫,০০০ যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ, সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম, গোটেই ১,৬২,০০০ জনক, যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল, পঞ্জীয়ন হ'ল, এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব, যাতে ১,৬২,০০০ যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ। ২৫,০০০, ৭৫,০০০ এই দুইটা আঁচনি যদি আমি সফল